আছে, ডিব্ৰুগড়ৰ সমস্যা আছে, ইত্যাদি ইত্যাদি ইত্যাদি। আপুনি এইটো সলভ কৰিব, কেনেকুৱা কৰিব? আপুনি এটা বুজাবুজিত ভিতৰত হওক। গগৈ চাহাব ইমান ডেৰ আছে, তেখেত কৈছে আমি একো নকৰিম, যি আপোনালোকে কৰিবলৈ কৰক। আল্টিমেটলি বাধ্য হৈ 6 মাহ পিছত ইলেকশ্যন সন্মুখত আছে, আমি পাৰ্টি গঠন কৰিছোঁ আৰু পাৰ্টিৰ নাম দিছোঁ UDF, ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট। তাৰপিছত এই পাৰ্টিটোলৈ আমি লৰাই লৈছিলোঁ। গগৈ চাহাবে কৈছিল হু ইজ বদৰুদ্দিন, আৰু কৈছিল বোলে 6 মাহৰ ভিতৰত এই পাৰ্টিক আমি শেষ কৰি দিম। মতলব যেনেকুৱা UMFক আমি শেষ কৰিছোঁ, এই পাৰ্টিকো আমি শেষ কৰি দিম। ঠিক আছে, এই লৰাইটো আপোনালোকৰ দোৱা আশীৰ্বাদে আজি 18 বছৰ ওপৰ হ'ল। আমাৰ প্ৰথমবাৰ আমি 10 জন MLA পাইছোঁ, ছেকেণ্ডবাৰ আমি 18 জন MLA পাইছোঁ, 3 জন MP পাইছোঁ, তাৰপিছত 15 জন আমি MLA পাইছোঁ, আৰু 1 জন MLA মই আছোঁ যে MP পাইছোঁ। এইটো হ'ল আমাৰ যাত্ৰা হিষ্ট্ৰী। ইয়ে আমাৰ মুছলমানৰ সব সমস্যা সমাধান কৰি দিছিল, কিন্তু আমি পাৰ্টি বনোৱাৰ কোনো লাভ নাই। আজিও যদি কংগ্ৰেছে গ্যাৰেণ্টি দিয়ে 100%, বোলে আপোনালোকে মোক দিতো 1000 বাৰ দিছে, হোৱা নাই। এইটোৰ কাৰণে আমি বাধ্য হৈছোঁ, আমাৰ পাৰ্টি বনাইছোঁ। আজি কংগ্ৰেছে দিলেতো কোনো বাধা কেনে? কংগ্ৰেছ ক'ত আছে এতিয়া? UPত কংগ্ৰেছ নাই, বিহাৰত কংগ্ৰেছ নাই, মহাৰাষ্ট্ৰত কংগ্ৰেছ নাই, মধ্যপ্ৰদেশ কংগ্ৰেছ নাই, অসমত কংগ্ৰেছ নাই, ক'ত আছে? কংগ্ৰেছ শেষ হৈ গ'ল। এইসকলে বুজা জৰুৰী যে আজি সেই বাদশাহী নাই, যে টাইমত কংগ্ৰেছৰ নামে মানে 500 ভোট দি দিছে, 450ৰ ওপৰত দি দিছে। ৰাজীৱ গান্ধী টাইমত দিছে, more than 400 দিছে মানুহে, জিকাইছে। কিন্তু আজি সেই দিন নাই, দিন বহুত বেয়া। আজিতো ইমানলৈকে কংগ্ৰেছ গৈছে তলে যে সোনিয়া গান্ধী ভাৰতবৰ্ষৰ ভিতৰত এটা সিট লোকসভাৰ দিব পৰা নাই। ফেথ নাই, ট্ৰাষ্ট নাই যে আমি যদি সোনিয়া গান্ধীক দিওঁ সোনিয়া গান্ধী হাৰিব। আৰু দুখৰ কথা কিছু আছে, আমাৰ বাপ দাদা পালি এই পলিটিকেল পাৰ্টি কংগ্ৰেছক জীয়াই ৰাখিছে। খালি সিসকলৰ কোৰবানী নহয়, আজি এই কংগ্ৰেছ পাৰ্টিৰ মিটিঙত কোনো একজন দাড়িয়ালা গৈ বহিব নোৱাৰে, টুপিয়ালা গৈ বহিব নোৱাৰে। যিসকলৰ বিনা কোনোদিন কংগ্ৰেছ পাৰ্টি নাছিল। আল্টিমেটলি কি হৈছে? ৰাহুল গান্ধী শুনিছোঁ কালি যে তেখেতে ৰায়বৰেলীৰ পৰা লৰিব। কিয় ৰায়বৰেলীৰ পৰা লৰিব? যোৱাবাৰ মালবাৰৰ কি নাম আছিল এইটো? কয়নাৰ। ইসকলে জিকাইছে। মইতো মানো যে এক জেগাৰ পৰা ৰিস্ক নল'ব ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয়নাৰো যাব, 2টা লৰিব। এইটো মোৰ প্ৰিডিকশ্যন, এইটো মই দেখি আছোঁ। আমাৰ কথা হ'ল সেইটো দেখুৱালো ভাবনা। প্ৰিয়ংকা গান্ধী নেহৰুজীৰ খানদানৰ, এইটো কয় অসমীয়াত আমাৰ উৰ্দুত কয় চশমা চিৰাগ, চকুৰ ময়ান নানি। তাইৰ কাৰণে এটা চিট নাই। ৰাজ্যসভাৰ পৰা আনিব, সেইটোও চিট নাই। ক'ৰ পৰা আনিব? কিন্তু কংগ্ৰেছৰ কোনো চিটটো নাই। ৰাজ্যসভা আনিবলৈ হ'লে কোনো না কোনো এছেম্বলিত এটা পাৰ্চেণ্টেজ অফ MLA থাকিব লাগিব, এইটো নাই, নাইকিয়া হৈ গৈছে। এতিয়া আমাৰ কিছু মুছলমান মানুহে এতিয়াও আজি এই চব বৈষম্যমূলক কাম হোৱাৰ পিছতো কিছু মানুহ কংগ্ৰেছৰ মুখী পাগল হৈ আছে। আৰু এই মানুহবিলাক মই উইথ ডিউ ৰেচপেক্ট টু দেম বহুত সন্মান কৰি মই কৈ আছোঁ, বোলে আপোনালোকে এতিয়া টোপনিৰ পৰা উঠক আৰু আজিৰ কংগ্ৰেছ যিটো আছে সেইটো চিনাৰ আপোনালোকে চেষ্টা কৰক। আজিৰ অসমৰ কংগ্ৰেছে ৰাহুল গান্ধীয়ে, মই পাৰ্লিমেণ্টত আছোঁ, তেখেত পাৰ্লিমেণ্টত 45 মিনিট লিষ্ট কাটিছে, কোনো এটা জেগা মুছলমানৰ নাম লোৱা নাই। দিছ ইজ মাই চেলেঞ্জ। গৌৰৱ গগৈয়ে 45 মিনিট লেকচাৰ দিছে, ভাল পাইছোঁ আমি। নজোৱান, ভাল ইংলিছ জানে, ভাল অসমীয়া জানে, উৰ্দু জানে, চব জানে। ইমান ডাঙৰ এটা ঘটনা, অনলি 45 কিলোমিটাৰ ফ্ৰম দিল্লী, নো তবলিগি জামাত আছে জায়গা কি নাম? জাগাৰ নাম নো তো মই কৈছোঁ। এই যে তবলিগি জামাত আৰম্ভ হৈছিল মেৱাত, মাত্ৰ 45 কিলোমিটাৰ।
হইলে মণিপুরের নাম লইছে আরো বহুত জায়গার নাম লইছে নুহত কমসে কম 2000 ঘর বান্ধা হয়েছে বুলডোজার চলা হয়েছে মুসলমান আজিও তিরপালের নিচত আছে হইলে গৌরব গগৈর মুখত মুসলমানের নাম বলবা নাই চলো আমি বাহিরের কথা এড়ি দিল অসমত যে মুসলমান বুলডোজার চালাই ডেইলি ঘর ভাঙা হৈ আছে উচ্ছেদ হৈ আছে মই ডেইলি সেইটোৰ ওপৰত মাতি আছোঁ হইলে গৌরব গগৈয়ে একবাৰো এই उच्छेदर কথা কোৱা নাই वाई बिकॉज दे आर मुस्लिम्स उनको मुसलमानों का वोट चाहिए लेकिन मुसलमानों के लिए कुछ करना नहीं है मुसलमानों के लिए दो मरता 2 बार এই গৌরব গগৈ তার দেউতাক 3 বার কলিয়াবর পড়া তার চাচা খুরাক দিছে আরো 2 বার হ্যাঁ হইলে কোনো এজনে পার্লামেন্টত গৈ মুসলমানের নাম উচ্চারণ করে না ইলেকশন আইলে টুপি পিন্ধিব নকলি দাড়ি বোধহয় পোৱা নাই ঈদগাত গৈ দোয়া কৰিব আর আমার মুসলমান মানুষ বুড়ব বাস হয়ে গেল আরে দুনিয়ার একটা কানুন আছে পার্সেন্টেজ ওয়াইজ ভোট দিয়া হয় ক্যান্ডিডেট দেওয়া হয় আমার শিলচরত বেঙ্গলি দেয় বড়োল্যান্ডে বিটিএর মানুষ বিটি ওটা দেয় হ্যাঁ নগাঁৱত 64% মুসলিম হইলে তাত কংগ্রেসে মুসলমানক দিয়া নাই কাক দিছে পৰদুত বৰদলৈ যে পৰদুত বৰদলৈ যোৱা 5 বছৰৰ ভিতৰত মই আকৌ একবাৰ কম দুখৰ সাথে কৈ আছো এটা আমাৰ বেদনা যে পৰদুত বৰদলৈ একদিন এই মুসলমানক সাংবাদিক বন্ধ হ'ল এতিয়া আপোনালোকে অলপ কাছিম তালুকদাৰৰ কথা পাতি আছে আমাৰ এটা লিগেল সেল আছে আজি আপোনালোকে সবে মিলি যে এটা সেল বনাও আপুনি আপোনাৰ ৰায় দিব পাৰে আপুনি আপোনাৰ ৰায় দিব পাৰে আপুনি আপোনাৰ ৰায় দিব পাৰে সবে হয় মিটিঙত এনেকৈ হয় আল্টিমেটলি সভাপতিয়ে যিটো ৰায় দিয়ে ফাইনেল এইটোই হ'ব আচল এইটোৰ কাৰণে তেখেতে ৰায় দিছে আমাৰ মিনিটছ অফ দ্য মিটিং আছে সিগনেচাৰো তেখেত কৰিছে সেই টাইমত আজি 15 বছৰ চাগে তেখেত এইটো গম নাপাল এতিয়া তেখেত কংগ্ৰেছ জইন কৰিছে বছৰৰ দিনা সব বেয়া কাম কৰি দিলে হা এইটো নিজৰ নিজৰ ৰায় কেউ কংগ্ৰেছ জইন কৰিব কেউ বিজেপি জইন কৰিব কেউ এজিপি জইন কৰিব পাৰে એટલે ইমান ডাঙৰ ডাঙৰ লেকচাৰ দি আহি এইটো এটা মিটিঙৰ এটা ৰেকৰ্ড থাকে নাথাকে আজি আমার আপনাদের ভাল আছে मैं ভারতের সবচেয়ে উচ্চতম মানব খালি বেয়া হয়ে গেল ওই সবচেয়ে নিচর মানব এনেকুৱা হ'ব নালাগে কারণ পড়া লেখা সমাজ উকিল মানুষ আর আমি তেখেতক কেইবাবাৰ সুপ্রিম কোর্টত পাঠাইছোঁ হ'ব পাৰে তেখেত পাহৰি গৈছে আমাৰ ৰেকৰ্ডত আছে সি নিজে আমাৰ হৈ ৰিপ্ৰেজেণ্ট কৰিছে তাত গৈ যেতিয়া সি না কৰি আছে আমি একো কৰা নাই তাহলে আমাৰ হাতত প্ৰুফ আছে আমাৰ এডভোকেট সাহেবে দিছে এইটো আছে কি নাম আছিল এডভোকেট জি কি নাম আছিল এডভোকেটজনৰ কাছিম তালুকদাৰ আমাৰ বন্ধু আছিল একেলগে আমি কাম কৰিছোঁ এলে এইবাৰ এছ তাপাদাৰ আমাৰ লগত এই কমিটিৰ মিটিং আছে তেখেতেও কংগ্ৰেছ জইন কৰিছে হ'ব পাৰে বহুত কংগ্ৰেছী মানুহ আমাৰ লগত জইন কৰি আছে এইটো হয় ইলেকশ্যন আহিলে এইটো হয় আৰু কিছুদিন পিছত চব আকৌ হ'ব পাৰে চব ঠিক হৈ যাব এলে এনেকুৱা ক'ব নালাগে বহুত বেয়া কথা তো ভাই নম্বৰ 1 আপোনালোকক আমি আজি কষ্ট দিছোঁ তো আমাৰ এটা বেকগ্ৰাউণ্ড আছে আপোনালোকে জানি দুখ লাগিব এই ভাৰতবৰ্ষত দেশক আজাদ কৰিবৰ কাৰণে ইণ্ডিপেণ্ডেন্সৰ কাৰণে আমাৰ লাখ লাখ অলমা জান দিছে দিল্লীৰ পৰা কৰাচীলৈকে আৰু কৰাচীলৈকে একদম পঞ্জাবলৈকে যিমান গাছ আছে এটা এটা গাছৰ ওপৰত আলিম মন নিচিনা টুপিৱালা দাঢ়িৱালা দেখো পজামাৱালা দেখো ফাঁসি पे लटका दो एक एक গাছৰ ওপৰত 8-10 জন আলিমৰ ফাঁসি দিয়া হৈছে এই সব কুরবানি দি আমি দেশবাসীসকলে
হিন্দু মুসলিম সবে মিলি দেশক আমি আজাদ করাইছোঁ আমাৰ যিসকল আলিমুলমা আছে সকল ধৰ্মীয় গুৰু আছে যেতিয়া দেশটো আজাদ হৈ গ'ল সিসকল নিজৰ নিজৰ মাদ্ৰাছা মছজিদত গৈ সোমাই গৈছে আমাৰ ফালৰ পৰা ডক্টৰ জাকিৰ হুছেইন চাহাব মৌলানা আবুল কালাম আজাদ চাহাব এই 2-3জন মানুহক মৌলানা হিফজুৰ ৰহমান চাহাব ৰাখিছে আপোনালোকৰ লগত থাকিব পলিটিক্সত আৰু আমি পলিটিক্স নকৰোঁ এই সময়ত যে বিসম্বমূলক কাম আৰম্ভ হয় একদম প্ৰথমদিন পৰা আপোনালোকে জানে ইয়াৰ পৰা পাকিস্তান যাওঁতে পাকিস্তানৰ পৰা ইণ্ডিয়াত আহোঁতে হাজাৰ হাজাৰ মানুহ ট্ৰেইনত ইয়াতো মাৰামাৰি হৈছে কাটাকাটি হৈছে তাতো হৈছে এটা এনেকুৱা মাহল আছে পৰিৱেশ আছে হৈছে তাৰপিছত এতিয়া চিন্তা আছিল আমি আমাৰ এই জাতি এই কমক নট অনলি মুছলিম অল মুছলিম হিন্দু খ্ৰীষ্টান ইছাই চবক আমি কেনেকুৱা লৈ আগবাঢ়িম সকলৰ ভৱিষ্যত কি হ'ব বুলিলে এই কংগ্ৰেছৰ জৱাহৰলাল নেহৰু চাহাব পণ্ডিত চাহাব প্ৰাইম মিনিষ্টাৰ হ'ল আমাৰ বাকী চব ডাউন মিনিষ্টাৰ হৈছে হোৱাৰ পিছতেই বিসম্বমূলক কাম আৰম্ভ হৈ গ'ল মুছলমান 4th ডিগ্ৰী নাগৰিকত্ব নহয় বলকে আৰু নিচে পেলাই দিয়া 3rd 4th ডিগ্ৰী আৰু তলত হৈ গ'ল এতিয়া আমাৰ চিন্তা হ'ল আমাৰ ভৱিষ্যত কি হ'ব আৰু এইটো লৈ কোনোদিন কংগ্ৰেছে না জৱাহৰলাল নেহৰু টাইমত না ইন্দিৰা গান্ধীজী টাইমত যে ইনচাফ পাব লাগিছিল আমাৰ মানুহবিলাকে পোৱা নাই আল্টিমেটলি আহি অসমত এটা টাইমত মানুহ মুছলমান আমাৰ বাধ্য হৈছে যে আমি আমাৰ পলিটিকেল এটা প্লেটফৰ্ম বনাব লাগে আৰু সেইটোৰ ওপৰত UMF বনিছে এই টাইম আছে শইকীয়া চাহাবত UMF বনাৰ ফাৰ্ষ্ট ইলেকশ্যনত 17জন না 18জন বিধায়ক জিকিছে সকলে পেলে 6 মাহৰ ভিতৰত এই শইকীয়া চাহাবে এই কংগ্ৰেছৰ নেতাই এনেকুৱা এটা মাহল বনাই দিলে 50,000 1 লাখ টকা সেই টাইমত দি বিধায়কসকল খৰিদ কৰিছে খৰিদ কৰি আজি যেনেকুৱা হৈ আছে বিজেপিয়ে কংগ্ৰেছৰ মানুহ জইন কৰাই আছে ডেইলি শইকীয়া চাহাবে UMFক ভাঙি চেল কৰি দিলে এক গোলাম ওছমানী চাহাব আছিল তেখেত থাকিলে বাকী চব গৈ কংগ্ৰেছত সোমাই গ'ল এই আশাটো আমাৰ শেষ হৈ গ'ল এইটোৰ কাৰণে বাৰ বাৰ এই প্ৰস্তাৱটো আহি আছে যে মাইনৰিটি মানুহসকলে নিজৰ হিন্দু মুছলিম মানুহসকলৰ স্বাৰ্থৰ কাৰণে আকৌ এটা প্লেটফৰ্ম বনাব লাগে আৰু এই প্লেটফৰ্মত আমি এই যুদ্ধটো লৰিব লাগে 2005ত গৈ ডিটেইলছ বহুত লম্বা আপোনালোকে দিয়ে টাইম নাই মোৰো টাইম নাই 2005 2 অক্টোবৰত গৈ আমি নতুন এটা পাৰ্টি গঠন কৰিছোঁ আৰু এইটোৰ গঠন নাম আছিল UDF ইউনাইটেড ডেমক্ৰেট অল ইণ্ডিয়া তাৰ পিছত হৈছে AIUDF পিছত হৈছে আমি অল ইণ্ডিয়া ৰেজিষ্ট্ৰেশ্যন কৰাইছোঁ એટલે আগে আছিল UDF সেই UDFটো মৌলানা আসাদ মদনী চাহাব প্ৰাক্তন তেখেত MP আছে আমাৰ জমিয়তৰ প্ৰেচিডেণ্ট আছিল অল জমিয়ত এক আছিল তেখেতেই অৰ্ডাৰ দিছিল সোণাৰাম পথাৰত তেখেত আহি 50-60 হাজাৰ মানুহৰ ভিতৰত এই পাৰ্টিটোৰ নাম এনাউন্স কৰিছিল